নমস্কাৰ মই কুহি স্বাগতম জনাইছো নতুন এটি ভিডিঅলৈ ৰাতিপুৱাতে ওলাইছো বৰপেটালৈ বুলি আজি আমাৰ যাত্ৰা বৰপেটা একদম খালি পেটে আহিছো দেখিছে একদম ৰ'দ জাক কেনেকুৱাকৈ ওলাইছে তথাপিও আহি পাই গলোহি পাঠশালা আৰু পাঠশালা আহি মামীৰ ঘৰত সোমালো মামীহঁতৰ ঘৰটো নতুনকৈ বনাইছে বিৰাট বেছি ভাল লাগিছে আৰু মামীয়েও নাজানে যে মই তেওঁলোকৰ ঘৰলৈ আহিম ইনষ্টেণ্ট মানে মই আহি ওলাইছোহি মামীৰ ৰিয়েকশ্যনটো মানে কেনেকুৱা সারপ্রাইজ গতিকে সেয়াই আৰু ভাল লাগিলে তেওঁকো লগ পালোঁ বহুত দিনৰ পিছত লগ পাইছোঁ আচলতে মানে অহাৰ সিদ্ধান্ত নাছিলে কিন্তু হঠাৎ আহিবলগীয়া হ'ল আৰু এইফালে চাওকচোন মামীৰ সৰুটো ল'ৰাই ক্ৰিকেট খেলে খুব ধুনীয়া প্ৰাইজবোৰ ইয়াত সজাই ৰাখিছে বিৰাট বেছি ভাল লাগিলে আৰু আমি আহি পেলাই সোমাই গ'লোহি বৰপেটাৰ পৰা ভিতৰৰ ৰাস্তাটো আচলতে মই 10 বছৰমান আগতে আহিছিলোঁ এই জেগাখিনিলৈকে যেতিয়া মই ট্ৰেইনিং চেণ্টাৰত আছিলোঁ মই নলবাৰী দলাশালত ট্ৰেইনিং কৰিছিলোঁ 2015ত 15 চনত আৰু আজি হৈছে 2025 মানে একদম 10 বছৰ ইফাল সিফাল মানে পৰিৱৰ্তন সাংঘাতিক বেলেগ মানে আছে আগৰ বেলেগ এটা আছিলে এতিয়া বেলেগ এটা কিন্তু বিৰাট বেছি ভাল লাগিছে এটা ব্যস্ত ৰাস্তা আহি আছোঁ লাহে লাহে এতিয়া গৈ ক'ত পাম আপোনালোকক দেখুৱাই আছোঁ আৰু ফাইনেলি আমি পাই গ'লোহি বৰপেটাৰ এয়া কীৰ্তনঘৰ ভাবিলে ভাল লাগে গুৰুজনাই যে কি ধুনীয়া সৃষ্টি কৰি থৈ গৈছিলে নহয়নে গুৰুজনাৰ সৃষ্টি লগতে অসমবাসীৰ আৱেগ বৰপেটাবাসীৰ আৱেগ এয়া হৈছে বৰপেটাৰ কীৰ্তনঘৰ 10 বছৰ আগত আৰু 10 বছৰ পাছত আকাশ পাতাল পাৰ্থক্য ইমান বেছি ভাল লাগিছে মই বুজাব নোৱাৰোঁ আৰু সন্মুখৰ পৰা আপোনালোকক অকণমান ভিডিঅ' দেখুৱাব বিচাৰিছোঁ আৰু আমি আবেলি পোৱাকৈ আহিছিলোঁ যাতে আমি আবেলি বা সন্ধিয়াৰ প্ৰসংগ উপভোগ কৰিব পাৰোঁ বা সন্ধিয়াৰ প্ৰসংগ আমি অংশ ল'ব পাৰোঁ তেনেকৈ আৰু ইয়াত যেটো শাস্ত্ৰ পঢ়া হয় বিৰাট বেছি ভাল লাগে একদম আবেলি সময় দেখিছে সকলো আহিছে নাম প্ৰসংগ কৰিছে খুব ধুনীয়া এটা পৰিৱেশ বিৰাট বেছি ভাল লগা এটা পৰিৱেশ আৰু দেখিছে কিমান বেছি পৰিষ্কাৰ বিৰাট বেছি ভাল লাগিছে আৰু সন্ধিয়া হও হৈছে আবেলি শেষ হ'বলৈ হৈছে আৰু ইয়াত অকণমান পিছতে হেনো শাস্ত্ৰ পঢ়িব গতিকে বিৰাট ভাল লাগিলে মই ভবা নাছিলোঁ এনেকুৱা এটা পৰিৱেশ পাম বুলি পেলাই কিন্তু নভবাকৈ এনেকুৱা এটা পৰিৱেশ যেতিয়া পালোঁ বিৰাট বেছি ভাল লাগিলে আৰু বহুত মানুহ মানুহ ইয়াত জমা হয় মানুহ একেলগে শাস্ত্ৰ শুনে ইমান ধুনীয়া এটা পৰিৱেশ আপোনালোকে যদি কেতিয়া অহা নাই আবেলি সময়ত বা সন্ধিয়াৰ আগে পোৱাকৈ এদিন আহিব মই এইফালে দোকান এখনলৈ আহিলোঁ মিঠাই অকণমান ল'বৰ কাৰণে এইফালে তেখেতৰ ৱালখন দেখিছে নহয় আমাৰ অসমৰ বিভিন্নজন জনপ্ৰিয় শিল্পীৰ লগত তেখেতৰ ফটো আৰু ইয়াত তেখেতৰ মানুহজনী আৰু দাদাজনৰ লগত কথা পাতি বিৰাট বেছি ভাল লাগিলে এইটো নিপুণ গোস্বামীদেৱৰ লগত ফটোটো কেতিয়া এখন মোটামুটি আজি 22 বছৰ হ'ল 22 বছৰ ইয়াত দোকান আপোনাৰ কিমান বছৰ দোকান দিবা মোটামুটি 27 বছৰ হৈ গ'ল বাপৰে 27 বছৰ হৈ গ'ল এতিয়া ভূপেন হাজৰিকালৈ মই এখন ফটো উঠিছিলোঁ যেতিয়াতে বৰপেটাত প্ৰথম আহিছিল যেতিয়া মই ফটোগ্ৰাফী কাম কৰিছিলোঁ সেই কাম কৰোঁতে তেওঁ মোক কৈছে কি তুমি খালি ফটো মাৰিলে নহয় মোৰ তুমি ফটো উঠাই কবি তেওঁৰ লগত মই কলত বহিও আছোঁ আৰু জুবিনৰ লগতো আছে মোৰ আৰু এতিয়া দেউলত তেনেকুৱা মানুহ হয় উৎসৱত আহিম দিয়ক দাদাজনক লগ পাই সাংঘাতিক ভাল লাগিলে আৰু তেওঁৰ দোকানৰ পৰা আমি অলপ মিঠাই ল'লোঁ আকৌ আমি নামঘৰলৈকে আহিলোঁ আৰু ইতিমধ্যে নাম প্ৰসংগ শেষ হৈ গ'ল সন্ধিয়াও হ'ল আৰু আহি ভকতসকলৰ লগত অকণমান আমি বহাৰ সুযোগ লাভ কৰিলোঁ বহিলোঁ তেওঁলোকৰ লগত কথা পাতিলোঁ বিৰাট বেছি মৰমীয়াল বিৰাট বেছি দয়ালু তেওঁলোকক লগ পাই বহুত বেছি ভাল লাগিলে ইমান ধুনীয়াকৈ সকলোখিনি কথা কৈছে আৰু বৰপেটা কীৰ্তনঘৰৰ সন্ধিয়া ভাগৰ অকণমান দৃশ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ সাংঘাতিক পৰিষ্কাৰ খুব এটা ধুনীয়া পৰিৱেশ আমি আবেলিৰ পৰা সন্ধিয়ালৈকে থাকিলোঁ শেষত আটাইয়ে মিলি একাপ চাহ খালোঁ বিৰাট বেছি ভাল লাগিলে যদি কেতিয়াও আপুনি অহা নাই আহিব বিৰাট বেছি ভাল পাব ভগৱানে সকলোকে ভালে কুশলে ৰাখক তাকে কামনা কৰিছোঁ আৰু লগে এই ভিডিঅ'টোৰ পৰা মই কুহিয়ে ল'ব বিচাৰিছোঁ বিদায় এই নতুন এটি ভিডিঅ'ৰ সৈতে নতুন কিছু কথাৰে আপোনালোকলৈ লৈ আহিম নতুন কিছু ভিডিঅ' আজিলৈ লৈছোঁ বিদায় কৃষ্ণ